हेलो एवरीवन আপোনালোকৰ বাৰু ভাত পানী খোৱা বোৱা হৈ গ'ল নে ময়ো ভাত পানী খাই উঠি আপোনালোকলৈ ভিডিঅ'টো আগবঢ়াইছোঁ আৰু খুব টেষ্টি দেখোন মাছৰ তৰকাৰীৰ সৈতে আজি দুপৰীয়াৰ ভাত সাজ এফালে মই ভাতখিনি উঠাই দিলোঁ আৰু যেতুকে আলহী আছে ঘৰত সেইকাৰণে আজি অলপ তৰকাৰীও বেছিকৈ বনাইছোঁ কেইবাখনো প্ৰথমতে মই লাও পানী লাও মাছৰ মাথাৰ লগত বনাইছোঁ আৰু পানীলাওখিনি খুব ধুনীয়াকৈ সৰু সৰুকৈ কাটি লৈছোঁ আৰু এতিয়া কেৰাহী এখন গৰম কৰি তাত মই পাঁচফোৰণ পিঁয়াজ আৰু তেজপাত দি খুব ভাল কৰি ভাজি লাওখিনিও বহাই দিছোঁ আৰু লাওখিনি অলপ ভাজি লৈছোঁ লাওখিনি ভাজি ইয়াতে মই নিমখ হালধি আৰু জিৰা ধনিয়াৰ গুড়া অলপ ৰঙা জলকীয়াৰ গুড়া দি গোটেইখিনি খুব ভাল কৰি ভাজি অলপ দেৰি কাৰণে ঢাকনিটো লগাই থৈ দিছোঁ আৰু ইয়াক খুব ভাল কৰি ঢাকনিটো লগাই ভাজিটো হ'লে মাছ নোখোৱা মানুহ আছে সেইকাৰণে মই অকণমান ভাজি উঠাই থৈ দিছোঁ বাৰু যি মাছ নাখায় এইটো এনেকৈ খাব এতিয়া মাছৰ মাথাটো দি দিছোঁ দি অলপ আদা ৰহুন দি অকণমান ভাজি লৈ এতিয়া মই ইয়াতে অকণমান পানী দি দিছোঁ অলপ চবজি অকণমান দি দিকে পানী দি অকণমান গৰম মছলাও দি দিছোঁ ঢাকনিখন লগাই এয়া মোৰ পানীলাওৰ তৰকাৰীখন হৈ গ'ল পানীলাও আৰু মাছৰ মাথাৰ লগত তৰকাৰীখন খাই বহুত বেছি ভাল লাগে এইফালে মই পালেং শাক অলপো বনাইছোঁ পালেং শাক আৰু মাছ বনাম ইয়াতে মই হালধি গোটেইখিনি দিয়ে দিছোঁ মছলা দি পেলাই খুব ভাল কৰি ভাজি লৈছোঁ আৰু অলপ ভাজি লৈ এইখিনিৰ পৰাও অকণমান উঠাই থৈ দিছোঁ যেতুকে মাছ নোখোৱা মানুহ আছে আৰু ইয়াৰ পালেং শাকত অলপ পানী দিছোঁ সেইটো জোল বনাম এইফালে মই অলপ তিতা কেৰেলাও ভাজি আছোঁ আৰু লগতে বিলাহী মাছৰ লগত বনাইছোঁ ৰেচিপিটো দেখুওৱা নহ'ল এয়া এইফালে ভাত খাব লৈছোঁ আৰু আলহীকো দি ল'লোঁ আৰু ময়ো খাই আছোঁ বাবু কেনেকুৱা হৈছে খাব ভাল হৈছে